Hello everyone, welcome back to Life with Saya and another blog. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ব্লগটো আপোনালোকে দেখিবলৈ পাইছে আৰু ষ্টাৰ্ট কৰিয়ে দিলোঁ অলৰেডি। আজি গৈ আছোঁ আমাৰ 2025ৰ ফাৰ্ষ্ট পিকনিক ট্ৰিপত। এইটো সৰু এটা ট্ৰিপ হয়, বেছি মানুহ লৈ পিনে যোৱাও নাই। দুখন গাড়ী ওলাইছোঁ আজি। মই ঘৰৰ পৰা অকলেই ওলাইছোঁ, মা নাই অহা বাৰুৰ লগত। আজি গৈ আছোঁ অৰুণাচলৰ লংডিঙলৈ। আমাৰ ঘৰৰ পৰা প্ৰায় 3 ঘণ্টামানৰ ডিষ্টেঞ্চ হ'ব আৰু ৰাস্তা ভাল যিহেতু, আৰু বতৰ এতিয়া ৰ'দ দিয়া দেখিছা নহয়। ভাল, এনেকুৱা বতৰত ফুৰিবলৈ ভাল লাগে বাৰু, কিন্তু ঠাণ্ডাটো যথেষ্ট পৰিছে। আমাৰতো নাগালেণ্ড পাহাৰ ওচৰতে আমাৰ ঘৰটো, সেইটো কাৰণে তাততো ঠাণ্ডাই, আৰু এইফালে অৰুণাচলৰ মানে পাহাৰ যিহেতু একদম দেখাই থাকে। আৰু সোণাৰী পাৰ হ'লে আপোনালোকে যেতিয়া নামৰূপৰ লাইনটোত গৈ থাকিব, অৰুণাচলৰ পাহাৰবোৰ একদম ওচৰতে আছে যেন লাগে মানে। সেইটো কাৰণে ঠাণ্ডা এইটো চাইডেও, আৰু ৰাস্তাটো ভাল যিহেতু গৈ পিনে বহুত ভালেই লাগিলে দেই। কিন্তু মোৰ মানে গাটো আজি ইমান ভাল নহয়, কি ঠাণ্ডা সোমাইছে নে কিয়ে জানো পায়, আৰু খোৱাটো খেলি মেলি হৈছে মোৰ ভাগৰ। সেইটো কাৰণে মানে দুৰ্বল লাগি আছিলে। তথাপিতো ঘৰত সোমাই থাকিলে মন কাণ ভাল নালাগে কাৰণে ভাল লাগিব আৰু ওলাই আহিলে বুলিয়ে মই গুচি আহিলোঁ আজি। কিন্তু আহোঁতে অকণমান খোকা নিচিনা হোৱাৰ কাৰণে মোৰ গাটো আজি বৰ ভাল লগা নাই। তথাপিতো মানুহবিলাকৰ মুখবিলাক দেখিলে ভাল লাগিব বুলি গুচি আহিছোঁ। আৰু আপোনালোকে আজি ভিডিঅ'টোত আৰু অৰুণাচলৰ ৰাস্তা, পাহাৰ আৰু কি দেখাব পাৰোঁ সেয়াকে চাব। আৰু বৰ বেছি ভিডিঅ' কৰা নাছিলোঁ, মই বাটত গৈ থাকোঁতে এনেকৈ কৰি ৰাস্তাটোকে তুলিছিলোঁ। ৰাস্তাবোৰ বহুত চাফা হয় অৰুণাচলৰ। আপোনালোকে যোনবিলাকে গৈছে অৰুণাচললৈ সেইবিলাকেতো জানেই আৰু ৰাস্তাবোৰ যে কিমান ধুনীয়া। আৰু এইটো চাইডে মই বাগান বহুত দেখিলোঁ, আৰু মানে বহুতেই চাফা, আৰু মোৰ আহি পিনে ভালেই লাগিলে বাৰু দেই জেগাডোখৰ। খালি যিহে পাহাৰৰ একা বেকা ৰাস্তা, মই মানে নকওঁ আৰু অৱস্থা এটা সময়ত বেয়াই হৈ গৈছিলেগৈ। আৰু আজি পিছে তাৰিখটো কি বুলি ক'বলৈ গ'লে, আজি বাৰটো হৈছে ছানডে' আৰু 5 তাৰিখ আছিলে। 5 তাৰিখে আমি আহিছিলোঁ। 1 তাৰিখ আৰু 30 তাৰিখৰ প্লেন বুলি ক'বলৈ গ'লে মইতো বিচনাৰ ওপৰতে গুচি গ'লগৈ বাৰু নিউ ইয়েৰ 2 দিন। কিন্তু আমাৰ জানুৱাৰী মাহটোৱে গোটেইটোৱে যিহেতু নিউ ইয়েৰ হয়, গতিকে আপোনালোককো মই নিউ ইয়েৰৰ উইচটো কৰি দিছোঁ, হেপী নিউ ইয়েৰ। আৰু বাকী আপোনালোকৰ বছৰটো ভাল যাওক, লগতে আমাৰো যাওক। আৰু এতিয়া এনেকৈ কথা আপোনালোকক কৈ থাকোঁতে এয়া দেখিছে নহয়, লংডিঙৰ এইখন গেট হয়। ইয়াতে গেট পাছটো লৈ ল'ব লাগিব নহয় বৰ্ডাৰত। তো এইফালে আমি এতিয়া পাৰ হৈ আহিলোঁ, আৰু এয়া অৰুণাচল সোমাই দিলোঁ। এতিয়া আৰু অৰুণাচল আৰু এইখিনি গোটেই এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে অৰুণাচল পূৰা। এতিয়া আজি পিছে ছানডে' বুলি ক'লোৱে নহয় আপোনালোকক, সেইটো কাৰণে ইয়াৰ ৰাস্তা পদূলিবোৰ খালী হৈ আছে। আৰু তথাপিতো ইমানো মানুহ নথকা নহয়, আছে বাৰু। কুকুৰটো কিমান বেফিকিৰকৈ বহি আছিলে দেখিছিলে নহয়। তাৰপৰা মই অকণমান কৈও আছোঁ, সেয়া চোৱা বোলো অৰুণাচলৰ ছাগলী, অৰুণাচলৰ কুকুৰ, এনেকৈ কৈ পিনে আহিছোঁ আৰু। বাকী বতৰটো এনেকুৱা ৰ'দ দিয়া যে সেইটো কাৰণে বেছি ভাল লাগিলে। কিন্তু বতাহো কিন্তু মাৰি আছে আগৰ পৰা। আৰু যেতিয়া আমি মানে পাহাৰবোৰ পাইছোঁ নহয় একদম ওচৰত, তেতিয়া মানে কি হৈছে, ক'ৰ পৰা জানো এনেকুৱা ঠাণ্ডা লাগিছে মানে। কোনোবা এডোখৰততো বৰষুণ দিয়া নিচিনাও কৰিছিলে, কিন্তু মই মানে ঝৰ্ণাই বিচাৰি থাকিলোঁ নেকি গোটেই ৰাস্তাটো। মোৰ আকৌ পানী বুলি ক'লে খুব ভাল লাগে নহয়, কিন্তু মই ঝৰ্ণা নাপালোৱেই। লংডিঙততো আহিলে ঝৰ্ণাই চবতকৈ বেছি পাহাৰবিলাকৰ ওপৰৰ পৰা মানে বৈ থাকে, কিন্তু আজি ঝৰ্ণা আকৌ মই নেদেখিলোঁ মানে। এটা দেখিছিলোঁ টিকলা এটাকো। পাহাৰবোৰ অকণমান তিতি থাকে, কিন্তু বৰষুণ ডাঙৰকৈ দিলেহে ওপৰত পানী জমা হ'লে তললৈ নামি আহে, ধৰক বৈ আহে। কিন্তু এতিয়া মানে হেৰি হৈ থাকিলে, শুকাই থাকিলে। সেয়াই আৰু মেইন বস্তুটোৱে নেদেখিলোঁ নিচিনা হ'ল। কিন্তু ভিউ পইণ্টবিলাক যে ইমান ধুনীয়া সঁচাকৈ বৰ ধুনীয়া লাগিছিলে টাউনখন। বাকী এয়া দেখিছে নহয় চাইডত কহুৱা। মোৰ মানে কহুৱাৰ প্ৰতি বৰ চখ। কহুৱা মোক চুবলৈ নিদিয়ে আমাৰ মায়ে, কিবা ভয় খুৱায়। কিন্তু মানে কহুৱা ধৰি কিছুমানে যে ফটো মাৰে, দেখি মোৰ বৰ ভাল লাগে। আৰু এইফালেতো আৰু কহুৱা গছ গছনিবোৰ দেখি পিনে ইমানেই ভাল লাগিছিলে সঁচাকৈ। কহুৱা, আকৌ ঝাৰু গছো কিছুমান দেখিছোঁ আকৌ দেই। তাৰপিছত কলগছ, তামোল গছ, এইবোৰ মানে পাহাৰ কাটি কিছুমানে মাটিবোৰ সমান কৰিছে, হয়তো ঘৰ চৰ বনাব নেকি। এইবোৰ দেখিছে নহয়, গোটেই কহুৱা। আৰু ডাঙৰ গাড়ী কিন্তু এইফালে ইমান নেদেখিলোঁ দেই, মানে দেখিছোঁ আৰু, কিন্তু এইবোৰ ডাম্পাৰ চাম্পাৰবিলাক ইমান দেখা নাছিলোঁ। হয়তো ছানডে' কাৰণে নেদেখিলোঁ নেকি।
হয়তো খোলা দিনত থাকিবও পাৰে বাৰু, কিন্তু দেখিছা নহয় আমাৰ গাড়ীখনে গৈ আছোঁ আগত, কিন্তু ডাঙৰ গাড়ীও দেখা নাই, বেলেগ গাড়ীও দেখা নাই, স্কুটিহে দেখিছে। কিন্তু বেলেগ গাড়ী ইমান নাপালোঁ। আহিছে কিন্তু দেই, পিকনিক ট্ৰিপত আহিছে, চাইডে চাইডে খাই থকাও দেখিছিলোঁ। ইয়াতে কিন্তু ৰাস্তাটো খালীয়ে, দেখিছে নহয়। আৰু আজি যে ব্লগটোত যে মই ভইচ দিছোঁ, কিয়নো এই ভিডিঅ'টো যেতিয়া মই কৰি আছিলোঁ তেতিয়া মানে মোৰ গাটো বহুতেই বেয়া আছিলে। যেতিয়ালৈকে লংডিঙত সোমালোঁ আৰু এডোখৰ জেগাত ৰখাইছিলে গাড়ীখন, তেতিয়ালৈকে মানে মোৰ গাটো ইমানেই বেয়া, মোৰ মানে একদম কথা কোৱা অৱস্থাত মই নাছিলোঁ মানে। তথাপিতো মই ভাবিলোঁ যে যিহেতু আজি দিনটো আহিছোঁ, এটা স্মৃতি হিচাপে, মেমৰি হিচাপে 25ৰ আৰম্ভণিটোনো কেনেকৈ কৰিছিলোঁ তাকে বোলো ৰাখিবৰ কাৰণে মই ভিডিঅ'টো কৰি লৈছিলোঁ। এইখিনি আমি আজি আহিছোঁ আৰু এখন গাড়ীত টিকলি কেইটামানক লৈ পিনে, আৰু ইখন গাড়ীত সিহঁতৰ মাক দেউতাক আছে, বাকী আমি এইখন গাড়ীত এইকেইটিয়ে আছোঁ। আৰু তাৰপিছত এডোখৰ ভিউ পইণ্ট, এইডোখৰত ৰখাইছিলোঁ, ৰখোৱা এইডোখৰত দেখিছে নহয় ওপৰৰ পৰা কেনেকুৱা দেখাইছে। তাৰপিছতে আমি আৰু এইখন ৰিজৰ্টে আছিলে নে কি আছিলে জানো পাই, এইখনত সোমাইছিলোঁ আমি খানাটো খাবলৈ। ইমানেই মানে ভোক লাগিছে চবৰে, সেইটো কাৰণে খানা চানা খাই পিনে এয়া অকণমান আৰু ৰৈছোঁ, আৰু ঘূৰি অহা আগতে মানে এনেকৈ ভিডিঅ' অকণমান কৰি ল'লোঁ। তাৰপিছতে এইডোখৰত আৰু চবেই ৰখি পিনে ফটো চটো বোলে মাৰে এইখন ৰিজৰ্টখনৰ পৰা ওলাই পিনে, আৰু মই বোলো তেতিয়াই অকণমান মানুহখিনি অকণমান তোলোঁ আৰু সেয়াই আৰু বেলেগ একো নাই। বৰ বেছি ভিডিঅ' মই মানে ভালকৈ কৰিব নোৱাৰিলোঁ। মোৰ এতিয়াও গাটো ইমান ভাল লগা নাই, তথাপিতো অকণমান খাই মেলি পিনে পাতল লাগিছিলে আৰু সেইটো কাৰণে অকণমান ভিডিঅ'কে কৰি ল'লোঁ এইকণ সময়তে। বেলেগনো কি আৰু, এতিয়া আন্ধাৰেই হ'ব, আমাৰ উভতিবলৈকে হ'ব। আৰু এতিয়া দেখিলে নহয় এয়া আন্ধাৰ হৈয়ে গ'ল। মইতোতো যেতিয়ালৈকে অৰুণাচল পাৰ নহ'লোঁ, মানে লংডিঙৰ সেই গেটখন পাৰ নহ'লোগৈ, তেতিয়ালৈকে মই চকুটো মুদি আহিলোঁ। মোৰ মানে তেতিয়াও ঘূৰি আহোঁতেও মানে গাটো বেয়া লাগিছে, এনেকুৱা নিচিনা আৰু। ৰখি দিলে ভালেই লাগে, কিন্তু যেতিয়াই গাড়ীখন চলাই দিয়ে নহয়, মোৰ মানে তেতিয়া আকৌ মানে কিবা নহয় কিবা লাগি থাকে মানে সেনেকুৱা। সেইটো কাৰণে মই চকুটো মুদি পিনেই আহিলোঁ মানে। সেনেকৈ কৰিয়ে আৰু গোটেই ৰাস্তাবোৰ দেখুওৱা নিচিনাই হ'ল বাৰু ভিডিঅ'টোত আপোনালোকক। বাকী এনজয় নকৰাও নহয়, কৰিলোঁ, কিন্তু সেয়াই আৰু এনেকৈ গ'ল আৰু মুঠতে ট্ৰিপটো। বাকী আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আপোনালোকক দেখালোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে সেয়া জনাব, আৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব। মই আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।